ৰামচৰণ বৰদেৱৰ বৰশেষ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। এতিয়া আহি পাইছোঁ। অলপমান ভিডিঅ'টো কৰিব লাগিব। নুশুনিবিতো সবে দেখা পাব। নামনি হেলাকে আপনি বিপিন চাই এটাই শিখে আনিবি সিটাটো একটু ইফালে রাখছি তো মানে সিটাটাকে উঠবো না না আগে নিয়মটো আছে গামছাখন দিবে লাগছে না আচ্ছা দেরি বহুত টাইম পাবো এইখিনি হে গক কমপ্লিট হয়ে যাব সিটা রাষ্ট্রীয় দিনা আছে সাড়ে 11টা টাইম 35 এর পিছত সব করব রাস্তা 35 জোর দেউতাই কোয়া যেন লাগে এই কারণে আজি অত্যন্ত মৰ্মাহত হৈছো। পৰহি ৰাতিপুৱাই যেতিয়া খবৰটো পাইছো, ৰাতি ঘটনাটো হৈছে ৰাতিপুৱাই খবৰটো পায়ে প্ৰায় ৰাতিপুৱা নহয় 2:30 বজাত খবৰটো পাই মই অত্যন্ত ইমানেই মৰ্মাহত হৈছো যে মই ভাবিব পৰা নাই। নিপনৰ লগত কথা পাতিছো, যিয়ে নহওক লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াও সিদ্ধান্ত ললে যে আমি ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্তিম সংস্কাৰ কৰা হ'ব। আৰু আজি আমি ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্তিম সংস্কাৰত উপস্থিত হ'বলৈ ইয়ালৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াও অত্যন্ত ঘনিষ্ঠ আছিল আৰু কেইদিনমান আগত নলবাৰীলৈ আহোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাই তেখেতে বহুখিনি কথা মোৰ সন্মুখতে বহুত কথা পাতিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক অত্যন্ত শ্ৰদ্ধা আৰু ভাল পাইছিল। তেওঁ আজি কেইদিনমান আগত নলবাৰীলৈ আহোঁতে তেখেতক লগ পাই গৈছে আৰু ৰাতিপুৱা যেতিয়া কথা পাতিছোঁ তেখেতে মোক সুধিছে যে কি হৈ আছিলে। মই বোলে একোৱে হৈ থকা নাই, ৰাতিলৈকে ভালে আছে। ৰাতি কি হৈছে হঠাৎ ৰাতিপুৱাই মানুহজন ঢুকুৱা বুলি মানে মাজৰাতি খবৰ পাইছোঁ। এনেকুৱা আকস্মিক বিয়োগে আমাক সকলোকে মৰ্মাহত কৰিছে। কিন্তু মই ভাবোঁ যে তেখেত যথেষ্ট ভাগ্যৱান মানুহ আছিল। কোনো ধৰণৰ আকৌ কষ্ট নিদিয়াকৈ, নিজেও কোনো কষ্ট নোপোৱাকৈ এনেকে মৃত্যুবৰণ কৰাজন সদায় ভাগ্যৱান লোক। যিয়ে নহওক আমাৰ দায়িত্ব হ'ল তেখেতৰ যি কাম আধৰুৱা হৈ গ'ল, যি দায়িত্ব তেওঁ পালন কৰিছিল তাক আমি কেনেকে আগবঢ়াই লৈ যাব পাৰোঁ, সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সেয়া আমাৰ দায়িত্ব হ'ব। পৰিয়ালটোৰ লগত আমি সদায় আছোঁ আৰু যি ধৰণে ব্যক্তিগতভাৱে ময়ে হওক বা অসম চৰকাৰে হওক যি ধৰণৰ সহায় সহযোগিতাৰ প্ৰয়োজন সকলোখিনি আমি আছোঁ। আমাৰ জিলা প্ৰশাসনৰ পৰা আদি কৰি সকলোৱে সকলো ব্যৱস্থাবোৰ সুন্দৰভাৱে কৰিব। মই এই চেগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত এই অঞ্চলৰ স্থানীয় ৰাইজ তথা ইয়াত লৈ আহি উপস্থিত হোৱা তেখেতৰ সমগ্ৰ অসমৰ পৰা আহি উপস্থিত